ছাত্ৰ-ছাত্ৰীসকল যোৱা ভিডিঅ'টোত ডোপিং শব্দটো ওলাইছিলে তেতিয়াহ'লে ডোপিং শব্দটো কি বুজায় আচলতে বিশুদ্ধ অৰ্ধপৰিবাহী যেটো ধৰি লোৱা 99.9% সিলিকন হওক বা জাৰ্মেনিয়াম হওক ল্যাবৰেটৰীত যেতিয়া ইয়াক প্ৰস্তুত কৰা হয় তেতিয়া আমি ইচ্ছাকৃতভাৱে কোনো এটা নিৰ্দিষ্ট ঔষধি তাকে যোগ কৰি দিওঁ আৰু তেতিয়া তাৰ পৰিবাহিতা বহুগুণে বৃদ্ধি হৈ যায় আৰু এই প্ৰক্ৰিয়াটোক কোৱা হয় ডোপিং ডোপিংৰ বাবে ব্যৱহাৰ কৰা আকাংক্ষিত অশুদ্ধ পৰমাণুবোৰৰ ডোপেন্ট বোলা হয় যিবোৰক আমি তাক লগাই দিওঁ বা মিহলাই দিওঁ সেইবোৰক ডোপেন্ট বুলি জানিম আকৌ কৈ আছো আমাৰ হাতত এটা বিশুদ্ধ অৰ্ধপৰিবাহী যেনেকৈ সিলিকন আহি পৰিছে কিন্তু ইয়াৰ পৰিবাহিতা আৰু বৃদ্ধি কৰিব পৰা যায় কেনেকৈ তাৰ মাজতে যেটো সিলিকনৰ স্ফটিক আছে যেটো সিলিকনৰ ক্ৰিষ্টেল আছে তাক আমি কিছুমান নিৰ্দিষ্ট জিটি নহয় নিৰ্দিষ্ট কিছুমান বেলেগ পৰমাণু যোগ লগাই দিও সেই স্ফটিকখনত তাৰ মানে সেইবোৰ অশুদ্ধিয়ে হয় তো সেইবোৰ যোগ কৰিলে তেতিয়া হলে সেই সিলিকন বা এই যেটো অৰ্ধপৰিবাহী সিলিকনৰ স্ফটিকটো ইয়াৰ কিছুমান গুণাগুণ বাঢ়ি যায় পৰিবাহিতা বাঢ়ি যায় আৰু এই যেটো পৰিঘটনা যে অশুদ্ধি এটা মিলাই দিয়া এটা বিশুদ্ধ সিলিকনৰ চিপত তাকে ডোপিং বুলি কোৱা হয় ডোপিংৰ পিছত অৰ্ধপৰিবাহীবোৰৰ বহিৰস্থ অৰ্ধপৰিবাহী বুলি কোৱা হয় তাৰমানে এতিয়া ইহত বিশুদ্ধ হৈ থকা গৈ নাই এতিয়া বহিৰস্থ অৰ্ধপৰিবাহীৰ দুই প্ৰকাৰৰ এটা থাকিব এনধৰ্মী অৰ্ধপৰিবাহী আৰু এটা থাকিব পিধৰ্মী অৰ্ধপৰিবাহী এটাকে আমি জানিব চেষ্টা কৰিম যে এনধৰ্মী অৰ্ধপৰিবাহী আৰু পিধৰ্মী অৰ্ধপৰিবাহী কেনেকৈ হয় আৰু ইহতে কি কৰে